জেনৰ সাৰমৰ্মটো হ'ল কি বা বুদ্ধিজিমৰ সাৰমৰ্মটো হ'ল কি যে আমি সকলোৰে লগত সংলগ্ন। আমি সেই গছজোপা, আমি সেই পাহাৰত থকা সেই বনৰীয়া হৰিণাকেইটা, নতুবা সেই হাতীজনী, গঁড়টো, ইংলেণ্ডত থকা বেজাৰ, কেটেলা পহু, হৰিণা, সেই গছ, লতা, পোক, পতংগ এইবোৰৰ লগত আমি সকলোকে একেই। আৰু আমি যদি কাৰোবাক দুখ দিওঁ, কাৰোবাৰ অনিষ্ট সাধু, সেই অনিষ্ট আমালৈ আহে, কিয়নো আমি সকলোৱে একেই। আমি সাধাৰণ অৱস্থাত সেইটো আমি বুজিব নোৱাৰো। আমি ভাবো চব পৃথক পৃথক, কিন্তু প্ৰকৃততে এয়া একেই। সেইটো হ'ল আমাৰ থিয়ৰী, আৰু আমি সদায় জীৱনটো তেনেকৈ আমি চলি যাব লাগিব যে সকলোৰে সকলোৰ লগত সংলগ্ন। এইটো কয় আন্তঃজীৱ, আমি সকলোৰে লগত সংলগ্ন। আৰু সেইটো আমি কেনেকৈ উপলব্ধি কৰিম? দুটা ধৰণে উপলব্ধি কৰিব পাৰো। এটা হ'ল, হয় আমি চাব লাগিব কেনেকৈ গছজোপা থকাৰ কাৰণে হয়তো বৰষুণ হৈছে, বৰষুণৰ পৰা পানী আহিছে, পানী অহাৰ কাৰণে আমি জীয়াই আছো। সেই এই ভোমোৰাটো ফুলৰ পৰা অলপমান পলেনবোৰ লৈ গ'ল, ইটোলে লৈ গ'ল, সেইকাৰণে আকৌ আমি ফল মূল পালো, কেনেকৈ সিটোৰ লগত সংলগ্ন আমি যদি গভীৰভাৱে চাওঁ, সেয়া আমি দেখা পাওঁ। আৰু এটা হ'ল, আমি যিটো জেন বা বুদ্ধিজিমত কৰো ধ্যান, আমি তাত একো নকৰো, খালি এনেকৈ বহি থাকো আৰু আমি ভাৱবোৰ চাই থাকো। লাহে লাহে এটা সময়ত ভাৱবোৰ বন্ধ হৈ যায়। এই ধাৰণা আৰু ভাৱে আমাক সকলোৰে লগত পৃথক কৰি ৰাখে। যেতিয়া ভাৱবোৰ নাইকিয়া হৈ যায়, তেতিয়া আমি গম পাওঁ যে সকলোৰ লগত সংলগ্ন হৈ আছে। কাৰোবাক আঘাত কৰা মানে আমি নিজকেই আঘাত কৰা। সেইটো একেবাৰে সত্য হৈ পৰে সেই পৃথিৱীখন। যেনেকৈ এইখন সত্য যে আমি ভাৱবোৰৰ থকাত, আৰু তেনেকৈ আমি ধ্যান কৰিলে দেখো যে আমি এখন সপোনৰ পৃথিৱীত থাকো। ভাৱবোৰে আমাক সপোনৰ নিচিনা সৃষ্টি কৰে। আচলতে আমি সকলোৰে লগত সংলগ্ন। এয়াই হ'ল সত্য। এইটো কোনো থিয়ৰী নহয়, এইটো একেবাৰে সত্য। আমি বিবেচনা কৰি চাব পাৰো কেনেকৈ প্ৰত্যেকটো লগত সংলগ্ন হৈ আছে, আৰু সম্পূৰ্ণভাৱে উপলব্ধি কৰিবলৈ হলে আমি ধ্যান কৰিলেই হ'ল। যেতিয়া আমাৰ ভাৱবোৰ নাইকিয়া হৈ যায়, আমি গম পাওঁ কেনেকৈ আমি সংলগ্ন হৈ আছো, আৰু সেই ধৰণে আমি জীৱনটো হয়তো পৰিচালিত কৰিব লাগিব। ধন্যবাদ।